বাচ্চাৰ ছেকশ্যনত 199 শৰ্ট খাই মৰিব মন গৈছে বেচাৰ গৰম লাগিছে যা 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 ক্ৰিকেটৰ খেলি আছে ক্ৰিকেটৰ মই তোমাৰ ইউটিউব ফেমিলি আই হোপ আপোনালোক সকলোৱে ভালে আছে চ' মই আৰু মোৰ লগৰজনী অকণমান ওলাই যাব ওলাইছোঁ ক'ত যাওঁ আপোনালোকক দেখুৱাম ব'লক আৰে তাই কিবা পাৰ্চেলটো মিছ হৈ গৈছিলে ন অফিচটোৰ পৰা উঠাই লৈ আহিব এতিয়া কোৱা মই নাজানো ভালকৈ আপোনালোকেও কৰিব পাৰিব মই ৰাখি এডাল অৰ্ডাৰ দিছিলোঁ 7 চক্ৰৰ তো কালি মই কাৰণ এটাৰ কাৰণে ল'ব নোৱাৰিলোঁ আজি চানমাৰীৰ অফিচত গৈ কিনে সেইটো কালেক্ট কৰি আনিম এতিয়া আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ যদি এনেকৈ কালেক্ট কৰিব নোৱাৰে তেতিয়াহ'লে অনলাইনত নহয় যিখিনি আপোনালোকে প্ৰাইভেটকৈ দিয়ে কিবা ধৰক মানে যিখিনি বেলেগ মানে শ্বপৰ পৰা দিয়ে তেতিয়া তাৰ পৰা কালেক্ট কৰিব পাৰিব পইচা দিয়া আছে আগতে সেইখিনি এয়া হৈছে অম্বিকাগিৰি উদ্যান সৰস্বতী পূজাৰ ব্লগত দেখিছিলে আমি এতিয়া ইফালেদিয়ে গৈ আছোঁ ওপৰত ফুলখিনি ইমান ধুনীয়া চানমাৰী আহি পালোঁ এতিয়া নইজটো চাব লাগিব ন কাৰণ ইফালে যাব লাগিব আচ্ছা শিলপুখুৰীৰ ফালে আৰু এয়া চাব পাৰিছে দৈনিক অসম শুনা না এনে আৰু অদ্ভুত গৰম আমি কিবা খাবলৈ গৈ আছোঁ কি বস্তু মোবাইল কেমেৰাটো কিমান জুম হৈছে জানা দেখিছা কেমেৰাটো দেখিছা এতিয়া লাইটিঙত বঢ়িয়া হয় ফ্ৰেঞ্চ মই চিকেন চাওমিন অৰ্ডাৰ দিছিলোঁ মোৰ ভেজ চাওমিন দি দিলে আকৌ বনাব গৈছে খোৱা তুমি যাম ফেশ্বন চিটি ক'ত পাৰ হ'ম ফেশ্বন চিটি গৈ আছোঁ ফেশ্বন চিটি ভিডিঅ' বনোৱাত কি আপত্তি আছে ফেশ্বন চিটি ভিতৰত গৈ দেখাইছে কুকিং ভিডিঅ' ওপৰত কি আছে আপোনালোকক দেখুৱাম এইটো তলৰ পৰা মই একো দেখাই পোৱা নাই কিন্তু সৰু বাচ্ছাৰ ছেকশ্যন আমি কিয় আহিছোঁ বাচ্ছাৰ ছেকশ্যনত আমি যে কংকনক যে পাইছিলোঁ চাওক কিমান কংকন বনাব হা এফালে ফ্ৰেণ্ডছ বাচ্ছাৰ ছেকশ্যন ইমান মৰম লগা কংকনক যে এটা পাইছিলা মনত আছা মই কুৰ্তি বিচাৰি আছোঁ ফ্ৰেণ্ডছ তলত বিচাৰিম মই কুৰ্তি চাম তলত চাম আমি এনেই ওপৰৰ ছেকশ্যনত আহিছোঁ আপোনালোকক দেখুৱাবলৈ ওপৰত নাই আৰু এনেই আৰু আমি বাচ্ছাৰ ছেকশ্যনত এনেই গৈছিলোঁ আপোনালোকৰ তলত দেখাম কেমেৰাটো তুমি ধৰিবা এবাৰ যা আগৰবাৰ যে ভিডিঅ' কৰিছিলোঁ হা হা 199 আমি চাওঁ আহা আমি একে কুৰ্তা চাইছোঁ জোৰা হ'ব লাগিব যে ধুনীয়া একদম গৰমত পিন্ধিবলৈ বহুত মানে ছফ্ট হয় এইটো সেইকাৰণে এইফালে আহি যাব কৰিছোঁ আমি কুৰ্তি চালোঁ তাইৰ লাজ লাগিছে লগৰজনী মই এইফালে ভিডিঅ' বনাই আছোঁ আচ্ছা একো নহয় মই এটা ক্লিপ লৈছিলোঁ এইকেইটা ডিছকাউণ্টত চলি আছে ফ্ৰেণ্ডছ আৰু এইকেইটা যি কুৰ্তা লৈছোঁ বিৰাট ছফ্ট আৰু কমফৰ্টেবল হ'ব পিন্ধিবৰ কাৰণে ফ্ৰেণ্ডছ এইকেইটা আনিলোঁ একদম গৰমত এইকেইটা পিন্ধিবলৈ বহুত কমফৰ্টেবল হ'ব আৰু একদম ছফ্ট কাপোৰৰ কটনৰ আৰু এয়া আমাৰ দুটাৰে ছেম দুটা বোলে আমি একেলগে পিন্ধিবলৈ যাম ক'ৰবাত
এইখন এখন দুপট্টা লগা হৈ আছিলে দুপট্টা এখনো আনিলোঁ আৰু ফেশ্বন চিটিত আপোনালোকেও আহিব পাৰে বহুত ধুনীয়া ধুনীয়া কাপোৰ কম দামতে পাব একদম কমফৰ্টেবল এইবোৰ বাকী ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব চ' আজিলৈ বাই বাই এইটো তাই ল'লে যিটো সেই অফিচটোৰ পৰা ল'বলৈ গৈছিলে কি আছিলে মই একো বুজিয়ে নাপালোঁ অঁ আচ্ছা ৰাখী অৰ্ডাৰ দিছিলে আৰু সেইটো কোনোবা ষ্ট'ৰৰ পৰা অৰ্ডাৰ দিছিলে তো তাই ৰিচিভ কৰিব নোৱাৰাৰ কাৰণে এইটো তাই অফিচৰ পৰা লৈছে এইটো চানমাৰী কলনী বাছ ষ্টপটো পাৰ হৈয়ে অফিচটো আছে কি বেংক আছিলে ইণ্ডিয়ান বেংক ন ইণ্ডিয়ান বেংকৰ তলত তাতে গৈ আপোনালোকে এনেকৈ ল'ব পাৰে